ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিব চেষ্টা কৰিম যে এটা আবেশক মানে কি আবেশক মানে এল মানে এটা কুণ্ডলী বা এটা সলিনয়ড জাতীয় এটা কয়েল এতিয়া এই আবেশকৰ দুয়ো মূৰতে যদি আমি পৰিৱৰ্তী প্ৰবাহ বা এসি কাৰেন্ট দি দিও তেতিয়া হলে এটোৰ মাজেৰে প্ৰবাহ যেটো যাব সেই প্ৰবাহৰ কি প্ৰকাশ ৰাখি থাকিব আৰু যদি আমি বিভৱ v = v0 sin omega t ইয়াতে ব্যৱহাৰ কৰো তেতিয়া হলে প্ৰবাহ আৰু বিভৱৰ মাজত যেটো দশা পাৰ্থক্য হেতু কিমান হ'ব ইয়াতে চাবলৈ বিচাৰিম ধৰি লোৱা কেৱল এটা আবেশক যাৰ মানটো হ'ব l আবেশক মানে মন কৰিবা ইয়াৰ আগৰ চেপ্টাৰত আমি স্বয়ং আবেশ পাইছিলো স্বয়ং আবেশ গুণাঙ্কটো আবেশকৰ এটা মান মানে l মানে আবেশকৰ স্বয়ং আবেশ গুণাঙ্ক আবেশক l থকা বৰ্তনীৰ মাজেৰে এটা এসি বিভৱ প্ৰয়োগ কৰা হৈছে এতিয়া যেটো বিভৱ বা এসি বিভৱ প্ৰয়োগ কৰিছো হেতুৰ হল v = v0 sin omega t এটা কাৰ্টছফৰ সূত্ৰৰ পৰা v = l di/dt হ'ব এটো আকৌ কথা কোৰ পৰা আহিলে কাৰ্টছফৰ সূত্ৰ কি আছিল emf আছিল ir বা এই ir মানে হল যেটো ৰোধক আছে তাৰ মাজেৰে ভোল্টেজ ড্ৰপ বা বিভৱৰ এটা মানে পাৰ্থক্য কিমান হল হেতু যেহেতু ইয়াতে কোনো ৰোধক নাই তেতিয়া হলে এটা আবেশকৰ মাজত ভোল্টেজ ড্ৰপ কিমান হ'ব হেতু হ'ব l di/dt L আৰু di/dt মানে প্ৰবাহৰ পৰিৱৰ্তন সময়ৰ সাপেক্ষে কাৰ্টছফৰ সূত্ৰৰ পৰা v = l di/dt তাৰ মানে এটো v = v0 sin omega t প্ৰয়োগ কৰা হল আৰু ইয়াৰ মাজেৰে যেটো বিভৱ যাব এটা আবেশক থকাৰ বাবে তেতিয়া হলে ইয়াৰ ফাৰাডেৰ সূত্ৰৰ পৰা আমি লিখিব পাৰিম v = l di/dt দুয়োটা কিন্তু সমীকৰণ একে বুজাব একে বিভৱ বুজাব তাৰ মানে এই v0 sin omega t কাৰ সমান হ'ব l di/dt ইয়াৰ পৰা di টো আমি পৃথক কৰো যদি আমি পাম v0/l sin omega t dt আমাক লাগে i আমাৰ উদ্দেশ্যটো হল প্ৰবাহ কিমান চালিত হৈ আছে এই বৰ্তনীটো যেতিয়া l ইয়াতে সংযোগ কৰা হৈছে di পৰা i আনিব পাৰিলে ইচ্ছা কৰিলে আমি দুই ফলৰ পৰা কি কৰিম দুই ফলে ইন্টিগ্ৰেট কৰিব লাগিব কাৰণ ইন্টিগ্ৰেশন di ৰ ভ্যালুটো i হয় তাৰমানে আমি দুই ফলে যদি ইন্টিগ্ৰেট কৰো তেতিয়া হলে i = এই গুটেই যেটো টার্ম আছে ইয়াৰ ইন্টিগ্ৰেশনটো আহি গল ইয়াতে যেবোৰ কনস্ট্যান্ট আছে উলাই গল v0 আৰু l টো উলাই যাব কিন্তু ইন্টিগ্ৰেশন অফ sin omega t dt মানে ইন্টিগ্ৰেশন অফ sin omega t dt ইয়াৰ ভ্যালুটো হ'ব -1/omega cos omega t এটো ট্ৰিগোনোমেট্ৰিৰ ফৰ্মুলা তেতিয়া হলে এই -1/omega টো ইয়াতে আমি omega টো তলত লিখি দি দিছো l ৰ লগত পূৰণ কৰি দিয়া হৈছে ইয়াত মাইনাস টো ইয়াতে শো কৰা হৈছে এতিয়া v0/omega l একেলগতে ৰাখিছো আমি এই cos omega t কিন্তু sin 90 - omega t লিখিব পাৰো কাৰণ sin 90 - θ হল cos θ মাইনাস টো ইয়াত আছে তেতিয়া হলে sin ৰ আগত যদি মাইনাস হয় আমি ভিতৰতে কোনটো ৰিভার্স কৰি দিব পাৰো তাৰ মানে omega t আগত আহি গল আৰু π/2 পিছত আহি গল মানে i = v0/omega l sin omega t - π/2 = v0/xl এই বস্তুটো omega l ৰ মানটো আমি x suffix l বুলি দিছো ইয়াৰ এটা নাম এটা আছে আমি অলপ পিছত জানি আছো সাইডত থাকিলে sin omega t - π/2 এই যে v0/xl যেহেতু সোয়া সাইন টু কোনো ধৰণৰ একক নাথাকে বা ইয়াৰ কোনো মাত্ৰা নাথাকে ডাইমেনশনলেস আৰু এই সমীকৰণটোৰ বাওফালে যেহেতু প্ৰবাহ আছে তেতিয়া তাৰ আগৰ যে ধ্ৰুৱক থাকিব এই কাৰেন্টই হ'ব লাগিব প্ৰবাহে হ'ব লাগিব সো v0/xl ক আমি i0 প্ৰবাহ বুলি দি দিছো হেতু হ'ব পিক কাৰেন্ট বা সৰ্বোচ্চ প্ৰবাহ এটো সমীকৰণ 2 এক নম্বৰ সমীকৰণ সোয়া v = v0 sin omega t ইয়াত omega t টো মন কৰিবা আৰু প্ৰবাহৰ কি হৈছে I = I0 sin এবাৰ omega t নহয় omega t - π/2 তাৰ মানে এই দুটাৰ এংগেলৰ কিবা ডিফাৰেন্স এটা আছে এটুলে আমি আলোচনা কৰি আছো ইয়াত যেটো xl মানে l omega কোৱা হৈছিলে এইটো
ইয়াক কোৱা হ'ব আবেশজনিত প্ৰতিৰোধ ইয়াৰ এসআই একক হৈছে ওম যেনেকে এটা বৰ্তনীত ৰোধকে যেনেকে প্ৰবাহক ৰোধ কৰে তেনেকুৱাই এনেকুৱা এটা বৰ্তনীত এটা আবেশকে প্ৰবাহক ৰোধ কৰে কিন্তু তাৰ প্ৰক্ৰিয়াটো বেলেগ তাৰ প্ৰবাহ যিমান পৰিৱৰ্তন হ'ব সিমানে তাৰ ৰোধটো ইয়াত ৰোধৰ দৰে কাম কৰিব আৰু প্ৰবাহটো কিমানে যাবলৈ বাধা দিব xl হ'ব l ওমেগা আৰু সমীকৰণ 1 আৰু 2 পৰা দেখা যায় এই 1 নম্বৰত যেটো ওমেগা টি আছে 2 নম্বৰত ওমেগা টি -π/2 তাৰ মানে 1 আৰু 2 পৰা দেখা যায় যে প্ৰবাহটোৱে বিভৱৰ পৰা π/2 মানে 90 ডিগ্ৰী পিছ পৰি আছে মাইনাস থাকাৰ কাৰণে আমি যদি সমীকৰণ হিচাপতে আমি যদি লেখ হিচাপতে আঁকিবলৈ যাওঁ তেতিয়া নীলা ৰংটো বিভৱ দেখুৱাইছো আৰু আইটো প্ৰবাহ দেখুৱাইছো প্ৰবাহটো চাবা তলৰ পৰা আৰম্ভ হৈছে মানে এটো গাণিতিকভাৱে এটো -90 ডিগ্ৰী তলত আছে তাৰ মানে ইয়াতে আমি ক'ব পাৰিম যে যেতিয়া এটা বৰ্তনীত কেৱল মাত্ৰ এটা আবেশক আছে আৰু তাৰ দুই মূৰত আমি পৰিৱৰ্তী প্ৰবাহ যদি প্ৰয়োগ কৰো তেতিয়া হলে বিভৱ আৰু প্ৰবাহৰ মাজত 90 ডিগ্ৰী দশাৰ পাৰ্থক্য থাকিব যত প্ৰবাহটো 90 ডিগ্ৰী পিছ পৰি থাকিব এতিয়া তাৎক্ষণিক প্ৰবাহ এই নিৰ্দিষ্ট যেটো বৰ্তনী আছে তাৎক্ষণিক প্ৰবাহ কিমান গৈ থাকিব বা যিখিনি মুহূৰ্তত প্ৰবাহটো কিমান গৈ থাকিব কাৰণ ইয়াতে যেটো সময়ৰ লগত কি মানে নিৰ্ভৰশীল সময় সলনি হৈ গৈ থাকিলে ইয়াৰ ভিউ সলনি হৈ গৈ থাকিব আয়ু সলনি হৈ গৈ থাকিব তাৰ বাবে ক্ষমতাটো তাৎক্ষণিক ক্ষমতা আমি ইয়াতে উলিয়াব পাৰিম p = vi v2 1 নম্বৰ সমীকৰণৰ পৰা লোৱা হৈছে i2 2 নম্বৰ সমীকৰণৰ পৰা লোৱা হৈছে v0 i0 এক কৰিলো sin ওমেগা t তো নিজৰ জায়গাত থাকিলে sin 90 - θ বা sin θ - 90 একে হল দুটা cos ওমেগা t হ'ব ডাইৰেক্ট এটো ট্ৰিগোনোমেট্ৰিক ফৰ্মুলাৰ পৰা আহিছে এটা আমি কি কৰিছো v0 i0 ক 2 এৰে হৰণ কৰিছো আৰু কাষত 2 এৰে পূৰণ কৰিছো কথাটো একেটাই হল তেতিয়া হলে 2 sin ওমেগা t cos ওমেগা t ফৰ্মুলা আছে 2 sin a cos a ইয়াৰ ভ্যালুটো হ'ব sin 2a তেতিয়া হলে আমাৰ হল v0 i0/2 sin 2a বা 2 ওমেগা t এতিয়া আমি উলিয়াব লাগিব যে এটা সম্পূৰ্ণ চক্ৰত আমি এটা সম্পূৰ্ণ চক্ৰত হে গুটি কথাবিলাক বুজিবলৈ চেষ্টা কৰি আছো এটা সম্পূৰ্ণ চক্ৰত গড় ক্ষমতা কিমান হ'ব তেতিয়া হলে এই p জায়গাত p বাৰ লিখিলো p বাৰ হল গড় ক্ষমতা আৰু এই সিম্বলটো ব্যৱহাৰ কৰা হয় গড় মানটো উলিয়াব কাৰণে যিবোৰ কনস্ট্যান্ট বা ধ্ৰুৱক আছে সেইবোৰ ওলাই যায় ভিতৰ থাকি যাব sin 2 ওমেগা t আমি যদি হিসাব কৰিবলৈ যাওঁ এনেকে কৰি 1/t ইন্টিগ্ৰেশন 0 to t sin 2 ওমেগা t dt এটো মানে হল sin 2 ওমেগা t গড় মানৰ উলোৱাৰ সূত্ৰটো এটো যদি কৰি কৰি যোৱা তুমি আনসাৰটো 0 পাবা তাৰ মানে এই sin 2 ওমেগা t গড় মানটো হ'ব 0 তাৰ মানে p বাৰ হ'ব 0 এটো কেনেকে হল ইয়াৰ মাজৰখিনি স্টেপস বিলাক যদি অসুবিধা থাকে তেতিয়া হলে মোক এটো কমেন্ট কৰিলে হল মই এটো টাইপ কৰি পঠিয়াই দিম বা এটা ই হিচাপতে এটা ইমেজ হিচাপতে মই এটো আপলোড কৰি দিম হেহে কেৱল আবেশক যদি থাকে তেতিয়া হলে তাত কোনো ক্ষমতা শোষণ কৰা নহয় তাৰ অৰ্থটো হল যে আমি যদি আমাৰ ঘৰৰ যি ব্ল্যাক প্লাগ পইণ্ট আছে য'ত সকেট আছে তাত যদি দুডাল তার আনি এটা আবেশকৰ দুই মূৰত লগাই দিও তেতিয়া হলে আমাৰ কাৰেন্টৰ বিল নুঠে কাৰণ কোনো ধৰণৰ ক্ষমতা হেতুৱে শোষণ নকৰে কোনো ধৰণৰ শক্তি শোষণ নকৰে